আজিৰ অনুষ্ঠানটোৰ দ্বিতীয় দিন শেষৰ দিন মানে দুদিন 19 কালি ৰবীন্দ্ৰ সংগীতৰ হৈছিল। আজি ৰবীন্দ্ৰ নৃত্যৰ অডিশ্যন ৰাউণ্ড এইটো। ইয়াৰ মূল ৰাউণ্ডটো হ'ব শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী। ইয়াৰ পৰা যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তেওঁলোকে তাত যোৱাৰ সুযোগটো পাব। এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ অনুপ্ৰেৰণা অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্যদেৱে এই অনুষ্ঠানটোৰ আয়োজন কৰে। এইটো তৃতীয় বছৰ, এইবাৰ তৃতীয় বছৰত ভৰি দিছে। আমি এইটো মূলতঃ বিশটা কেন্দ্ৰত মানে অসমৰ বিভিন্ন বিশটা কেন্দ্ৰত এই অডিশ্যন ৰাউণ্ডটো হৈ আছে। ইয়াৰ পৰা বিশটাৰ পৰা যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তেওঁলোক যাব তাত। আৰু আজি আমাৰ দ্বিতীয় দিন আপোনালোকে আহিছে, ভাল লাগিছে। আৰু এই শিল্পীসকলৰ যে এটা প্লেটফৰ্ম পোৱাৰ যিটো সুযোগ, এই সুযোগটো তেওঁলোকে কৰি দিয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম। 70 মান হ'ব, 170 মান হ'ব টোটাল, মানে সংগীত আৰু এইটো মিলি পেলাই দুদিনত 170 জন হ'ব। বিভিন্ন ঠাইত হয়তো আৰু বেছি হৈছে। আমাৰ ইয়াত একচুৱেলি আমাৰ নগাঁও চহৰৰ আছে, জাগিৰোড আছে, আপোনাৰ এইফালে চুলুঙৰ পৰা আহিছে, মানে আমাৰ যিটো তেজপুৰ যোৱাৰ চুলুং যিটো কলিয়াবৰৰ পৰা আহিছে। আপুনি শুনিলে সুখী হ'ব যে এজন মানে চাহ জনগোষ্ঠীয় মানুহৰ ছোৱালীও কালি পুৰস্কাৰ পাইছে। এজন অসমীয়া ছোৱালীয়ে ৰবীন্দ্ৰ সংগীতত প্ৰথম পুৰস্কাৰ পাইছে। আপুনি নেপালী ছোৱালী চুলুঙৰ পৰা অহা, তাইও পুৰস্কাৰ পাইছে। এই যে আমাৰ যে এটা মানে সকলো ভাষাৰ যে এটা মিলন ক্ষেত্ৰ, এইটো আমাৰ কাৰণে এটা উৎসাহৰ কথা। আমি বিচাৰো এই অনুষ্ঠান অহা দিনবোৰতো হওক, আমি যাতে একেলগ হৈ আমি শিল্পীসকলক এই বাট দেখুৱাব। ধন্যবাদ। আজিৰ অনুষ্ঠানটোৰ দ্বিতীয় দিন শেষৰ দিন মানে দুদিন 19 কালি ৰবীন্দ্ৰ সংগীতৰ হৈছিল। আজি ৰবীন্দ্ৰ নৃত্যৰ অডিশ্যন ৰাউণ্ড এইটো। ইয়াৰ মূল ৰাউণ্ডটো হ'ব শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী। ইয়াৰ পৰা যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তেওঁলোকে তাত যোৱাৰ সুযোগটো পাব। এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ অনুপ্ৰেৰণা অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্যদেৱে এই অনুষ্ঠানটোৰ আয়োজন কৰে। এইটো তৃতীয় বছৰ, এইবাৰ তৃতীয় বছৰত ভৰি দিছে। আমি এইটো মূলতঃ বিশটা কেন্দ্ৰত মানে অসমৰ বিভিন্ন বিশটা কেন্দ্ৰত এই অডিশ্যন ৰাউণ্ডটো হৈ আছে। ইয়াৰ পৰা বিশটাৰ পৰা যিসকলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তেওঁলোক যাব তাত। আৰু আজি আমাৰ দ্বিতীয় দিন আপোনালোকে আহিছে, ভাল লাগিছে। আৰু এই শিল্পীসকলৰ যে এটা প্লেটফৰ্ম পোৱাৰ যিটো সুযোগ, এই সুযোগটো তেওঁলোকে কৰি দিয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম। 70 মান হ'ব, 170 মান হ'ব টোটাল, মানে সংগীত আৰু এইটো মিলি পেলাই দুদিনত 170 জন হ'ব। বিভিন্ন ঠাইত হয়তো আৰু বেছি হৈছে। আমাৰ ইয়াত একচুৱেলি আমাৰ নগাঁও চহৰৰ আছে, জাগিৰোড আছে, আপোনাৰ এইফালে চুলুঙৰ পৰা আহিছে, মানে আমাৰ যিটো তেজপুৰ যোৱাৰ চুলুং যিটো কলিয়াবৰৰ পৰা আহিছে। আপুনি শুনিলে সুখী হ'ব যে এজন মানে চাহ জনগোষ্ঠীয় মানুহৰ ছোৱালীও কালি পুৰস্কাৰ পাইছে। এজন অসমীয়া ছোৱালীয়ে ৰবীন্দ্ৰ সংগীতত প্ৰথম পুৰস্কাৰ পাইছে। আপুনি নেপালী ছোৱালী চুলুঙৰ পৰা অহা, তাইও পুৰস্কাৰ পাইছে। এই যে আমাৰ যে এটা মানে সকলো ভাষাৰ যে এটা মিলন ক্ষেত্ৰ, এইটো আমাৰ কাৰণে এটা উৎসাহৰ কথা। আমি বিচাৰো এই অনুষ্ঠান অহা দিনবোৰতো হওক, আমি যাতে একেলগ হৈ আমি শিল্পীসকলক এই বাট দেখুৱাব। ধন্যবাদ।